নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম আজিৰ জগতৰ এক অতি গুৰুত্বপূৰ্ণ ঘটনা বিশ্ববিখ্যাত লেখক সলমান ৰুশদীৰ ওপৰত 2022 চনৰ আগষ্ট মাহত হোৱা ভয়ংকৰ চুৰি আক্ৰমণৰ কথা আমি সকলোৱে মনত ৰাখিছো এই আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হৈছিল আৰু তেওঁৰ এটা চকুৰ দৃষ্টিশক্তি চিৰদিনৰ বাবে হেৰুৱাইছিল এই দুৰ্বৃত্তমূলক কাৰ্য চলাইছিল হাদি মাটাৰ নামৰ এগৰাকী 27 বছৰীয়া যুৱকে যিয়ে নিউয়ৰ্কৰ চৌটা উকোৱা ইনষ্টিটিউটত ৰুশদীয়ে ভাষণ দি থাকোঁতেই তেওঁক চুৰি মাৰিছিল আক্ৰমণৰ প্ৰায় 3 বছৰ পাছত অৱশেষত ন্যায়ালয়ে বিচাৰ আগবঢ়াইছে আমেৰিকাৰ আদালতে হাদি মাটাৰক 25 বছৰ আৰু অতিৰিক্ত 7 বছৰৰ কাৰাদণ্ড শাস্তি প্ৰদান কৰিছে চৌটা উকোৱা কাউণ্টিৰ জিলা এটৰ্ণীয়ে কৈছে এই আক্ৰমণ কেৱল ৰুশদীৰ ওপৰত নহয় ই মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত এক ডাঙৰ আক্ৰমণ এই ঘটনাৰ বিষয়ে সলমান ৰুশদীয়ে তেওঁৰ স্মৃতি গ্ৰন্থ নাইফত বিস্তৃতকৈ লিখিছে বিশ্বৰ বহুতো ব্যক্তি আৰু সংগঠনে এই আক্ৰমণক গৰিহণা দিছে আৰু মত প্ৰকাশৰ অধিকাৰৰ সমৰ্থনত ৰুশদীৰ সৈতে একাত্মতা প্ৰকাশ কৰে চিন্তাৰ স্বাধীনতা আমাৰ মৌলিক অধিকাৰ এই ঘটনাই সেই অধিকাৰ সজাগভাৱে ৰক্ষা কৰিব লাগে বুলি আমাৰ মনত পোন কৰি দিয়ে সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ